তাৰ কাৰণে এটা বহুত ডাঙৰ সৌভাগ্যৰ কথা যে আমাৰ বিহপুৰীয়া সমষ্টিৰ এজন বিশিষ্ট নাগৰিক অসমৰ এজন বিল্ডাৰ ৰাম কুমাৰ ভূঞা দাদাই এইবাৰ আমাৰ শিৱসাগৰ সমষ্টিলৈ আহি ইয়াৰ মানুহৰ দুৰ্দশা দেখি মোক সমষ্টিটোৰ ৰাইজৰ সহায় কৰিবৰ কাৰণে টকা 50,000 নগদ দান দিছে আৰু তেখেতে কথা দিছে যে আমাৰ শিৱসাগৰ সমষ্টিৰ কেইবাটাও ভগাঘৰ তেখেতে নিৰ্মাণ কৰি দিব। তেখেতে নিজে বিল্ডাৰ হয়, নিজে ঘৰ বনোৱা বিল্ডাৰ হয়, গতিকে তেখেতে কেইবাটাও ঘৰ বনাই দিম বুলি কথা দিছে আৰু কাইলৈ ৰাতিপুৱা তেখেতে ভাগি যোৱা ঘৰ কিছুমান চাই কোনকেইটা ঘৰ বনাই দিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে মই সমগ্ৰ শিৱসাগৰ সমষ্টিৰ 50,000টা পৰিয়ালৰ হৈ আৰু শিৱসাগৰ সমষ্টিৰ 2,19,000 ভোটাৰৰ হৈ মই বিধায়ক হিচাপে ৰাম ভূঞা দাদাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিপদৰ সময়ত তেখেতে দূত হিচাপে আহি আমাৰ ইয়াত আহি থিয় দিছেহি। মই সদায় কৈ আছোঁ যে আমি ভূপেন হাজৰিকাৰ দেশৰ মানুহ, যি মানুহে মানুহৰ বাবে লিখি থৈ গৈছে। আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, যি সদায় মানুহৰ বিপদৰ সময়ত সহায় কৰিছিলে। আমি জয়ন্ত হাজৰিকাৰ দেশৰ মানুহ, যি সদায় বিপদৰ সময়ত গীত গাই গাই মানুহৰ কাৰণে সাহায্য সামগ্ৰী তুলিছিলে। আজি দাদা তেখেত নিজে এজন ধনী মানুহ, ভাল অৱস্থা, গতিকে আপোনালোকৰ বিপদৰ সময়ত ৰাম ভূঞা ডাঙৰীয়াই আমাক এনেকৈ আহি সহায় কৰাটো সৌভাগ্যৰ কথা। মই ৰাম ভূঞা দাদাক সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।